हेलो फ्रेंड्स এটা নতুন দিন আন এটা নতুন ভিডিও লৈ মই বিশাল মোৰ চ্যানেল এনি টেষ্ট এন্ড ট্ৰেলছ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো फ्रेंड्स মই আজি আছো ডিফু কাৰ্বি আংলঙত। মোৰ ডিফু কাৰ্বি আংলঙত অহাৰ উদ্দেশ্যটো হ'ল মোৰ ইয়াত শহুৰেকৰ ঘৰ। তো শহুৰেকৰ ঘৰলৈ মই দুদিন মানৰ কাৰণে ফুৰিবলৈ আহিলো আৰু আহি দেখিলো তেওঁলোক ইয়াত এই কাতি মাহটো দামোদৰ মাহ হিচাপে পালন কৰে। মানে কাতি মাহত তেওঁলোকে টোটালি ভেজ খোৱা বোৱা কৰে আৰু কোনো মাছ মাংস পিয়াজ নহৰু আদি ইউজ নহয় এই মাহটো তেওঁলোকৰ ঘৰত। তো তেওঁলোকে আজি তেওঁলোকৰ গুৰুজনাক যেহেতু এই দামোদৰ মাহত শ্ৰীকৃষ্ণ আৰু বিষ্ণু ভগৱানক আৰাধনা কৰা হয়। এই সময়ছোৱাত যিসকল লোকে দান দক্ষিণা আদি কৰে, নিৰামিষ খায় আৰু খুব আৰ্থিকভাৱে থাকে, তেওঁলোকৰ লোকবিশ্বাস মতে যি পাপ চাপ কৰা হয় সেইবিলাক খণ্ডন হয় বুলি কয়। তাকেই জানি আজি তেওঁলোকে যিহেতু গুৰুক ভোগ দিব, ভোগৰ কাৰণে এয়া প্লাও, এয়া 4-5 ৰকমৰ ভাজি, ইয়াত বকফুল ভাজি, ৰঙালাও ভাজি, কোমোৰা ভাজি, তিতাকেৰেলা ভাজি আদি আছে। এইটো হ'ল কি টমেটোৰ জেলি, যিটো আমাৰ বেংগলী ভাষাত টক বুলি কোৱা হয়, টক। আৰু এইফালে বনাই থৈছে পায়স ক্ষীৰ বনাই থৈছে। এইফালে বনাইছে দালি আৰু আছে লগত পনীৰৰ চব্জি, ফুলকবি আলু আৰু পনীৰৰ চব্জি। এইসমূহ দি পেলাই আজি ঈশ্বৰ গুৰুজনক ভোগ দিয়া হ'ব, মানে শ্ৰীকৃষ্ণ আৰু বিষ্ণু ভোগ দিয়া হ'ব। আৰু এইফালে বনি আছে এটা শাক, মানে বিভিন্ন ধৰণৰ শাক পাচলি দি পেলাই এটা শাক বনি আছে। তো বলক আমি চাওঁগৈ বাকী। আৰু এইফালে আমাৰ পোৱালীকেইটাই পূৰা খেলি, মোৰ ল'ৰাটো আজি পূৰা ফূৰ্তিত আছে যিহেতু মামাৰ ঘৰত ফুৰিবলৈ আহিছে। আৰু এইফালে মামাৰ ছোৱালীকেইজনীক লৈ পূৰা সি খেলত মগ্ন। আৰু এইফালে তাহাঁতৰ খেল চাওঁতে চাওঁতে ভোগ ৰেডি হৈ গ'ল। চব ভোগটো ধুনীয়াকৈ সজাই লৈছে, প্লাউৰ ওপৰত তুলসী দি লৈছে। যিহেতু ঈশ্বৰক কিবা এটা ভোগ দিবলৈ হ'লে তুলসী পাত দি লোৱাটো নিয়ম বুলি কয়, তাৰ বাবে তুলসী দি লৈছে। আৰু এইফালে চব ৰেডি হৈ গ'ল, ভাজি প্লাউ আদি দি পেলাই পূৰা ভোগটো ৰেডি হৈ গ'ল। ক্ষীৰ দালি আদি চব বাতিয়ে বাতিয়ে ভোগৰ কাৰণে ৰেডি। আৰু ওপৰত যিটো দেখিছে সেউজীয়া ৰঙৰ, সেইটো কিন্তু তুলসী পাত। মই কৈছোঁ আগত, যিকোনো ঈশ্বৰক ভোগ দিবলৈ হ'লে, ভগৱানক ভোগ দিবলৈ হ'লে তুলসী পাত দি লোৱা হয়। যিহেতু তুলসী পাতটো দি ল'লে গোটেই বস্তুবিলাক পবিত্ৰ হয় বুলি জানো আমি। সেয়া ভোগ দিবলৈ লৈ গৈছোঁ মূৰত তুলি লৈ, যিহেতু ভোগটো ধুনীয়াকৈ শ্ৰদ্ধা সহকাৰে দিব লাগিব। আৰু এয়া তোৰ ভোগ ভাগ দিয়া হ'লে তুলসী গছ এজোপা দেখিছেনে ধুনীয়াকৈ থৈ দিয়া আছে। যিহেতু তুলসীক বিষ্ণুৰ ৰূপে পূজা কৰোঁ আমি, বিষ্ণু তুলসী হিচাপে গণ্য কৰি তেওঁলোকে বিষ্ণুক তাত ভোগ দিছে। ভোগ ৰেডি কৰি চব দি মেলি ধূপ চাকি জ্বলাই এতিয়া তেওঁলোকে পূজা অৰ্চনা কৰিব, কীৰ্তন কৰি পেলাই এই ভোগ ভোগ গ্ৰহণ কৰাবলৈ অলপ সময় থৈ দিয়া হ'ব, দৰ্জা আদি বন্ধ কৰি। সেইটো এটা লোকবিশ্বাস যে দৰ্জা আদি বন্ধ কৰি ঈশ্বৰ যেতিয়া খানা, মানে আমাৰ নৰ্মেল ভাষাত যেতিয়া ভোগ গ্ৰহণ কৰে, আমি খানা খায়, তেতিয়া কোনো দেখিব নাপায় বুলি কয়। এইফালে কীৰ্তন চলি আছে। মোৰ শাহু যিগৰাকী বহি আছে সেইগৰাকী শাহু, আৰু মোৰ মাইকী মানুহ বৰমাক যিগৰাকী থিয় হৈ হাততালি বজাই আছে তেওঁ। এইফালে তেওঁলোকৰ পূজা পাঠ চলি আছে। পূজা পাঠ শেষ হ'লেই এই ভোগৰ কাৰণে 2-3 মিনিট দৰ্জা বন্ধ কৰি দিয়া হ'ব। আৰু বন্ধ কৰাৰ পাছত ভোগ প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰা হ'ব। আৰু ইফালে চব কমপ্লিট হৈ যোৱাৰ পাছত এতিয়া মই বহি গ'লোঁ আজি এই ভোগ গ্ৰহণ কৰিবলৈ। এয়া প্ৰথম প্লাউ আৰু লগতে সেই ভোগ ভাগ ভগৱানক দিছিলে, সেই ভোগটো সকলোৱে একেলগে সানি পেলাই অকণমান চবকে দিয়ে প্ৰসাদ ৰূপে, আৰু বাকীখিনি বাহিৰা বনোৱাখিনি এক্সট্ৰাকৈ দি দিয়ে প্লেটত। তো বলক ময়ো খাই লওঁ, খাই বৈ আজি এই ভোগ ভাগ গ্ৰহণ কৰোঁ। আপোনালোকে ভোগটো চাওক। আৰু আমাৰ বেংগলী মতে ভোগ দেখিলে দুৰ্ভোগ কাটে বুলি কয়। যি দুখ কষ্ট যি আছে, ভগৱানক দিয়া ভোগটো ভোগ হৈ যোৱাৰ পাছত দেখিলে দুৰ্ভোগ কাটে বুলি কয়। আপোনালোকে ভোগ ভাগ চাওক, চাই আপোনালোকৰ দুৰ্ভোগ কাটক। মই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিলোঁ, আৰু সকলো ভালেই থাকক। তেন্তে বলক আজিৰ এই ভিডিঅ'টো ইমানতে সামৰোঁ। আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি মোৰ কিবা ভুল হ'ল ইয়াৰ মাজতে কোৱা, দামোদৰ তিথিক লৈ বা কিবা কাৰণত আপোনালোকে মোক শুধৰাই দিব বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ আহিছোঁ আন এটা আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আৰু এটা কথা আপোনালোক কৈ থওঁ, যিহেতু মোৰ চেনেলটো নতুন, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু সকলোৱে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যদি ভাল দেখে। তেন্তে আহিছোঁ আজিলৈ, বাই বাই।